এই যোগী গাঁৱৰ 134 নং প্ৰাথমিক বিদ্যালয়খন পূৰ্বৰ পৰা চলি আহিছিলে। শেহতীয়াকৈ বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশত এই বিদ্যালয়খন বনগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ৰ লগত সংলগ্ন কৰাৰ এটা যি প্ৰক্ৰিয়া চলিছে, এই প্ৰক্ৰিয়াটোত এই গাঁওবাসী ৰাইজ দুঃখিত হৈছে। কাৰণ এই গাঁওখনত একেবাৰে বানপীড়িত অঞ্চল হয়। এই গাঁওখনৰ পৰা এজন শিশুক বেলেগ এখন স্কুললৈ মাথাউৰি পাৰ হৈ বেলেগ এখন স্কুললৈ নিয়াটো এটা বৰ জটিল পৰিৱেশ সৃষ্টি হয় সেই সময়ত। গতিকে এইটো বহুত জটিল কথা হ'ব। আৰু দ্বিতীয় কথাটো হ'ল, পাঠ্যক্ৰম চলি থকাৰ অৱস্থাত এই বিদ্যালয়খন নি পেলাই বনগাঁও উচ্চ বুনিয়াদী বিদ্যালয় বেলেগ এটা পৰিৱেশৰ লগত সংলগ্ন কৰি দিয়াৰ কাৰণে ইয়াত থকা ছাত্ৰ ছাত্ৰীসকলে সেইখন বিদ্যালয়ত গৈ পাঠ্যপুথি অধ্যয়ন কৰিবলৈ তেওঁলোকে ইচ্ছা কৰা নাই। সেয়েহে আজিও ইতিমধ্যে ইয়াত শিক্ষক শিক্ষয়িত্ৰী আজি অহা নাই, প্ৰথম দিন আজি সংলগ্ন কৰাৰ। আজিও এই মুহূৰ্ততো এই ছাত্ৰ ছাত্ৰীসকল এই বিদ্যালয়তে এতিয়া আহি পেলাই উপস্থিত হৈছে যে তেওঁলোকৰ এটাই কথা যে আমি তাত গৈ পেলাই আমি নতুনকৈ অধ্যয়ন কৰিব লাগিব। সেয়েহে আমি এই পাঠ্যক্ৰমখিনি ইয়াতেই আমি শেষ কৰি পেলাই বেলেগ এখন স্কুললৈ যোৱাৰ কথা আমি ভাবি আছিলোঁ। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষলৈ আমি আহ্বান জনাইছোঁ, গাঁওবাসী ৰাইজৰ হৈ আমি অনুৰোধ জনাইছোঁ যে যিমান দূৰ পাৰে এই পাঠ্যক্ৰমখিনি শেষ হোৱালৈকে এই বিদ্যালয়খন ইয়াতেই সংলগ্ন নকৰি ইয়াতেই পাঠ্যক্ৰম চলাবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয়তে যিমান পাৰোঁ আমি গাঁৱৰ ৰাইজেও সহায় সহযোগিতা প্ৰতিটো মুহূৰ্তত এই বিদ্যালয়ত আগবঢ়াই আহিছোঁ। গতিকে আগলৈও আগবঢ়াই যাম, কাৰণ গাঁওখনৰ অনুষ্ঠান বুলিবলৈ মাত্ৰ এই 134 নং প্ৰাথমিক বিদ্যালয়খনেই আছে। গতিকে আমি অনুৰোধ জনাইছোঁ এই বিদ্যালয়খন বেলেগ স্কুলৰ লগত সংলগ্ন নকৰি একমাত্ৰ অনুষ্ঠান হিচাপে এই গাঁওখনতে পূৰ্বৰূপে বাহাল ৰাখিবৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। 134 নং যোগীগাঁও প্ৰাথমিক বিদ্যালয়ৰ সভাপতি। আমাৰ গাঁওখন বানবিধ্বস্ত অঞ্চলৰ এখন গাঁও। আগৰ এই স্কুলখন থকা জেগাতেই এখন ডিছপেঞ্চৰী আছিল। পানীৰ কোৱালগাহত পৰি ডিছপেঞ্চৰীখনো বনগাঁৱলৈ গুচি গ'ল। আৰু আগৰ মেৰাগাঁও স্কুল হাইস্কুল ইয়াতেই আছিলে, যোগীগাঁৱতে আছিল, সেইখনো পানীৰ কোৱালগাহত পৰি গুচি গ'ল। আৰু এতিয়া একমাত্ৰ এই স্কুলখন আছে। গতিকে এই স্কুলখনৰ কণ শিশুকেইটা আমাৰ পানী ENDৰ ওপৰত যেতিয়া PWৰ ওপৰত পানী হৈ যায়, আমি এইখিলা আনিবলৈকে আমাৰ ল'ৰা ছোৱালীকেইটা অসুবিধা হয় অভিভাৱক হিচাপে। গতিকে ইয়াৰ পৰা এতিয়া 3 কিলোমিটাৰ দূৰলৈ আমাক স্কুলখন জইন কৰাই দিছে। গতিকে আমাৰ ইয়াৰ পৰা তালৈ যাবলৈ বহুত অসুবিধা হয়। সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও যাবলৈ মন কৰা নাই। সেয়েহে আজি জইন কৰাৰ দিন আছিলে, কিন্তু ছাত্ৰ ছাত্ৰী আমি তালৈ নিব নোৱাৰিলোঁ অভিভাৱক হিচাপে। সেইকাৰণে আমি ইয়াৰ পৰা মুখ্যমন্ত্ৰী মহোদয়কে আমি অনুৰোধ কৰোঁ যে আমাৰ এই গাঁওখনত, বানপীড়িত গাঁওখনত এটাই অনুষ্ঠান আছে, একমাত্ৰ এই LP স্কুলখন। গতিকে এই স্কুলখন যাতে ইয়াৰ পৰা স্থানান্তৰিত নকৰি পাৰিলে ইয়াতে ৰাখে, এই গাঁওখনৰ বানবিধ্বস্ত ৰাইজলৈ চাই, সেইকাৰণে মুখ্যমন্ত্ৰীক মই এয়াই আহ্বান কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901730 অথবা 70901790 নম্বৰত।